নগাঁৱৰ এদল মহিলাৰ ব্যতিক্ৰমী প্ৰচেষ্টা। মুকুতাৰ খেতি কৰি স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৬-৭গৰাকী মহিলাৰ। নগাঁৱৰ চামগুৰিৰ পদুমণিত এটা পুখুৰীত মহিলাসকলে উৎপাদন কৰিছে মূল্যৱান মুকুতাৰ খেতি। নগাঁৱৰ বৰহমপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত নাৰী শক্তি জীৱিকা সখীৰ অধীনত মা লক্ষী আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰায় ১৬ মাহ পূৰ্বেই ৪,০০০ শামুকেৰে আৰম্ভ কৰিছিল মুকুতাৰ খেতি। বৈজ্ঞানিক পদ্ধতিত তেওঁলোকে কৰিছে মুকুতাৰ খেতি। শামুকক বিশেষভাৱে অস্ত্ৰোপচাৰ কৰি মহিলাসকলে প্ৰস্তুত কৰি উলিয়াইছে মুকুতাৰ খেতি। মুকুতাৰ খেতিৰে তেওঁলোকে উপাৰ্জন কৰিছে বছৰি লক্ষাধিক টকা। নগাঁৱৰ চামগুৰিৰ এইসকল মহিলাই মুকুতাৰ খেতি কৰিয়েই নিজৰ পৰিয়াল পোহপাল দিয়াৰ চেষ্টা কৰিছে। মহিলাসকলৰ এই প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন, বটদ্ৰা লাইভ। আপোনালোকে কি খেতি কৰিছে আৰু কিমান অংশকে লাভ হৈছে খেতি কৰি? আমি মুকুতা খেতি কৰিছো। মুকুতা খেতি কৰি আমি এতিয়া বৰ্তমান আমি লাভৱান হৈছো। যিখিনি দিছিলে শামুক সেইখিনি কিছুমানটো ধৰ মৰি গৈছে। তাৰ ভিতৰত আমাৰ ৪,০০০ এতিয়া ইয়াত ধৰ ১৫০০ মান বা ২,০০০ মান হ'ব আৰু ভাল। তাৰপিছতে তাত গেট চাব, এ গেট, বি গেট, চি গেট, সেইটো লৈ আমি সোণাৰীতালৈ নিব লাগিব। সোণাৰীতাত কাটিং কৰিব লাগিব। তাৰপিছতে আমি মুকুতাটো ধৰ বেচিবৰ কাৰণে আমি আমাৰ যিজন আমাক ট্ৰেইনিং দিছিলে সেই ছাৰৰ লগত আমি যোগাযোগ কৰিব লাগিব। তাৰপিছতে আমাৰ মানে এতিয়া বৰ্তমান আগত যোৱা শামুক যিখিনি ৪,০০০ শামুক আমি বৰ্তমান এতিয়া উঠাইছো, আৰু তাৰপিছত আমি মাৰ্চ মাহত দিছিলো ১৫০০ শামুক। সেই শামুকখিনি বৰ্তমান এতিয়া পুখুৰীতে আছে। সেইখিনি শামুক মে' জুন মানত উঠোৱা হ'ব। তাৰমানে ১৫ মাহ ৰখাব লাগিব। আপোনালোকে কিমান লাভ হৈছে খেতি কৰি? ক'ত বিক্ৰী কৰে আপোনালোকে? বিক্ৰী মানে ক'ত কৰিম, আমাৰ যিখিনি আমাৰ চাপ্লাই যাব লাগে নগাঁৱত হওক গুৱাহাটী, সেইখিনি আমি দিব লাগিব। মনে কৈছো আমাৰ যিজন ছাৰে আমাক ট্ৰেইনিং দিছে সেই ছাৰজনৰ লগত আমি যোগাযোগ কৰিহে আমি সেইখিনি ধৰক মুকুতা উৎপাদন কৰাখিনি বেচি পেলাই লাভৱান হৈছো। কিমান মান মহিলা জড়িত আছে? আমাৰ ইয়াত নাৰী শক্তি CLF-ৰ যিমানখিনি মহিলা আছে সেইখিনি আছে। OBEC ৪,০০০ আছে। লগতে ইয়াত এটা মা লক্ষী ভিঅ' সেইখিনি মানুহ আছে। তাৰ ৬গৰাকী মানুহ বেছি মানে উপভোক্তাৰ জড়িত। তাৰ লগত আমি পশু সখী বাইদেউ দুজনী উপভোক্তাৰ জড়িত হৈ কামখিনি মানে চোৱা চিতা কৰি আছো। ক'ত কৰিছো আপোনালোকে? এইটো আমি পদুমণি পামগাঁৱত কৰি আছো। পদুমণি পামগাঁৱত কৰি আছো বৰ্তমান। পূৰ্ণ হৈছে অলৰেডি? পূৰ্ণ হৈছে। যথেষ্ট আমাৰ পূৰ্ণ লাভ কৰিছো। নমস্কাৰ। খেতি কৰিছে? নমস্কাৰ, মোৰ নাম মনিকা বাৰ্লু। মই বাজিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত নাৰী শক্তি মণ্ডল CLF-ৰ প্ৰেচিডেণ্ট আৰু আমাৰ অফিচিয়েল মেম্বাৰ কেইজন ইয়াত আমি উপস্থিত আছো। আমাৰ বাজিয়া উন্নয়ন খণ্ডত আমাৰ যিটো নাৰী শক্তি CLF-ৰ ৩টা জিপি আছে, ভৰাগুৰি, ভেলগুৰি আৰু সূতাত। এই ৩টা জিপিৰ আমাৰ জীৱিকা ক্ষেত্ৰত আগুৱাই যাবৰ কাৰণে বহুতো পথবিলাক আছে। কিন্তু আমাৰ ভৰাগুৰিত যদি চাওঁ, আমি ভৰাগুৰিত মানে হাতীৰ কাৰণে খেতি কৰিব নোৱাৰে। তেতিয়া ব্লকে ভৰাগুৰিৰ কাৰণে চিন্তা কৰিলে, তেওঁলোকে কি কৰিলে মানে উন্নতিৰ দিশত আগুৱাই যাব পাৰে। তেতিয়া তেওঁলোকে ব্লকে ডিষ্ট্ৰিক্টৰ লগত কথা পাতি আমাক যি পদক্ষেপ দেখুৱাই দিলে, আমি নাৰী শক্তি CLF-এ তেওঁলোকক ধন্যবাদ মানিছো। কাৰণ তেওঁলোকে আমাৰ ভৰাগুৰি যিখিনি মহিলাসকলে ব্যক্তিগতভাৱে বা গ্ৰুপ ভিঅ' হিচাপে বা SHG হিচাপে তেওঁলোকে পুখুৰী খান্দিছে। পুখুৰী খান্দি তেওঁলোকে মৎস্য পালন কৰিছে। কিন্তু সেই মুহূৰ্ততে আমালৈ আহিলে, আমি খবৰ পালো যে আমি মুকুতা খেতিও আমি কৰিব পাৰো। সেই উদ্দেশ্যেৰে আজি ব্লকে CLF-ৰ যোগেদি আজি তেওঁলোকলৈ আমি মুকুতা খেতিৰ বাবে এটা পথে মোকলাই দিলো, যাতে আজিৰ দিনত আজি তেওঁলোকৰ যোগেদি আৰু যিসকল ভিঅ' বিলাকত এতিয়াও তেওঁলোকৰ পুখুৰী আছে, আমি যাতে সেই পুখুৰীত আজিৰ দিনত আমি মুকুতা পালনৰ যোগেদি সকলো মহিলাই যাতে মানে জীৱিকাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে আৰু স্বাৱলম্বী হ'ব পাৰে। বজাৰৰ মূল্য কিমান বিক্ৰী কৰে? এইখিনিত আমি বজাৰৰ মূল্য আমি নাজানো, কাৰণ এইটো আমাৰ প্ৰথম পদক্ষেপ। আমি নিশ্চয় পিছৰ আমাৰ এতিয়া ১৫ মাহ হৈছে দিয়াৰ পৰা। আজি ১৫ মাহ পূৰ হ'ল। 16 মাহত সোমাইছে। মুকুতা খেতি কৰি আজিৰ দিনত সকলো স্বাৱলম্বী হ'ব পাৰে। মই ভাবো এইটো যিটো দেখা পাইছো আমি নিশ্চয় আমি মানে স্বাৱলম্বী হ'ব পাৰিব আমাৰ মহিলাই।